PMAY যিটো সার্ভে এই সার্ভেত মানে এনেকুৱা বদমাছ মানে এজন মানুহে 3টা 4টা মানে PMAY কিবা কি বুলি কয় জিঅ' টেকিং কৰি লৈছে। হাগ্ৰামা মহিলাৰী দেৱে কৈছে যে PMAY যে ঘৰ এতিয়া মানে কিবা কৰা হৈছে আবণ্টন দিয়াৰ কাৰণে এটা প্ৰচেছ মানে বেনিফিচিয়াৰী সিলেকশ্যনৰ প্ৰচেছত UPPL ৰ মানুহে একজনে 2টা 3টাকে লৈছে বুলি কৈছে। তেখেতকে হয়তো মিছব্ৰিফ হৈছে, তেখেতসকলে খবৰ ল'ব পাৰে। যিখিনি এতিয়া আমাৰ যে বেনিফিচিয়াৰী আইডেন্টিফিকেশ্যনৰ প্ৰচেছ এইটো কোনো পাৰ্টি ৱৰ্কাৰে কৰা নাই, কোনো BCDC মেম্বাৰ চেয়াৰমেনে কৰা নাই। এইটো যিখিনি গ্ৰাছৰুট লেভেল সাৰ্ভিস প্ৰভাইডাৰ আছে আমাৰ কি বুলি কয় এইটো BCDC লেভেলত যে থাকে আমাৰ GRS বিলাকে কৰিছে, অংগনবাড়ী ৱৰ্কাৰে কৰিছে, আশা ৱৰ্কাৰে কৰিছে। আমাৰ BCDC মেম্বাৰ চেয়াৰমেনে জাষ্ট এচিষ্ট কৰিছে আৰু যাই পেলাই যে ফটো তোলা প্ৰচেছটো কি বুলি কয় এইটো জিঅ' টেকিংটো কোনো আপুনি এটা ঘৰত 2টা 3টা জিঅ' টেকিং কৰিব নোৱাৰে। যে জিঅ' টেকিংটো এটা জায়গাত 2টা নহয়, এইটো ডাইৰেক্ট এটা সিস্টেমত আপলোড হৈ যায়। তো এটা লোকেশনত 2টা জিঅ' টেকিং নহয়, তো এটা বেনিফিচিয়াৰী 2টা 3টা ঘৰ পোৱাৰ কথাই নাই। যেতিয়া আমি 2020 চনত BPF আইডেন্টিফাই কৰি থৈ যোৱা তেতিয়াতো জিঅ' টেকিংৰ ব্যৱস্থাও নাছিল। জিঅ' টেকিংৰ ব্যৱস্থা নাথাকা সত্ত্বেও তেখেতসকলে আইডেন্টিফাই কৰি যোৱা বেনিফিচিয়াৰী এটা ঘৰ কাটা নাই। সব ঘৰ 100% কমপ্লিটেড, 100% ঘৰ কমপ্লিটেড। 3.5 লাখতকে অধিক PMAY ঘৰ অনলি ইন রুরাল এরিয়াস। আরবান এরিয়াটো আছে, আরবান এরিয়া মিলি আমার প্রায় মানে 4.5 লাখ মান ঘর আমি কমপ্লিট কৰি থৈ আহিছো। এতিয়া আইডেন্টিফাই কৰা এনাদার প্রায় 3 লাখ এক্ৰছ BTR প্রায় 3 লাখ PMI ঘৰ আমি আইডেন্টিফাই কৰি থৈ আহিছো। আপোনালোকে BPF চৰকাৰৰ দিনত এই ঘৰবিলাক যাতে ধুনীয়াকে আপোনালোকে বনাই দিয়ে এইটোৱে মই অনুৰোধ কৰিছো। আৰু আপোনালোকে এইটো কিবা কেনসেল কৰিব এইটো কেনসেল কৰাৰ কোনো প্ৰচেছে নাই। একবাৰ জিঅ' টেকিং হৈ গলে এইটো কেনসেল কৰাৰ কোনো সিস্টেম নাই। আপোনালোকে ৰিডো কৰিব পাৰে, সেম ঘৰতে যাই পেলাই আপোনালোকে জিঅ' টেকিং কৰিব লাগিব।